Very good evening, my dear student and dear guardian. তোমালোক সকলোকে স্বাগত জনাইছোঁ আজিৰ আমাৰ এই ভিডিঅ'টোত। ইতিমধ্যে আমাৰ যি নৱোদয় বিদ্যালয়ৰ এডমিশ্যনৰ কাৰণে যাৰ বাবে আমি বাট চাই আছিলোঁ, বহুদিন অপেক্ষাৰত হৈ আছিলোঁ, সেয়া ইতিমধ্যে এপ্লাই আহি পৰিছে। আসাম জৱাহৰ নৱোদয় বিদ্যালয় এডমিশ্যন 2026 অনলাইন এপ্লিকেশ্যন আৰম্ভ হৈছে। গোটেই ডিটেইলছ, গোটেই সবিশেষ মই আপোনালোকক জনাবলৈ যত্ন কৰি আছোঁ। এয়া কৈছে যে নৱোদয় বিদ্যালয় সমিতি has released the official notification of জৱাহৰ নৱোদয় বিদ্যালয় সিলেকশন টেষ্ট, যিখিনি পৰীক্ষা হ'ব 2026 বাবে ফৰ এডমিশ্যন ইনটু ক্লাছ 6, অৰ্থাৎ যিসকল ছাত্ৰ ছাত্ৰীয়ে বৰ্তমান সময়ত পঞ্চম শ্ৰেণীত পঢ়ি আছে আৰু 6ত 2026 গৈ পিনে উত্তীৰ্ণ হ'ব, সেই সকল ল'ৰা ছোৱালীৰ কাৰণে of academic session 2026-2027 interested and eligible student when to get admitted into জৱাহৰ নৱোদয় বিদ্যালয় of Assam, সিহঁতে এডমিট হ'ব পাৰিব, এপ্লাই কৰিব পাৰিব, পঢ়িব পাৰিব, আৰু সিহঁতে তাৰ কাৰণে কি কৰিব লাগিব, এপিয়াৰ হ'ব লাগিব জৱাহৰ নৱোদয় বিদ্যালয় সিলেকশন টেষ্টত। লগতে কিমান তাৰিখে এক্সাম হ'ব, কেনেকুৱা প্ৰচিজাৰ, কি লাগিব, গোটেইখিনি সবিশেষ মই জনাই দি আছোঁ। ইয়াত দিয়া আছে যে ডেট অফ এক্সাম, পৰীক্ষা যিদিনা হ'ব 13 ডিচেম্বৰ তাৰিখে 2025 এক্সাম হ'ব। এইবাৰ অলপ সোনকালে হ'ব আৰু ছেটাৰডে 11:30 বজাত পৰীক্ষাখিনি হ'ব। গোটেই ভাৰতবৰ্ষ মিলি পিনে টোটেল যিটো সিট, বা টোটেল সিট নহয়, এয়া টোটেল যিমানকেইটা স্কুল জৱাহৰ নৱোদয় বিদ্যালয় 654টা বিদ্যালয় গোটেই ভাৰতবৰ্ষ মিলি পিনে আছে। আৰু আমাৰ অসমত 28+1 অৰ্থাৎ 29 জৱাহৰ নৱোদয় বিদ্যালয় আছে। যিখিনি পৰীক্ষা আছে জৱাহৰ নৱোদয় বিদ্যালয়ৰ পৰীক্ষা এইকেইটা লেংগুৱেজত দিব পাৰিব: ইংৰাজী, হিন্দী, আছামিজ, বড়ো, গাৰো, বেংগলী, মণিপুৰী, এইকেইটা লেংগুৱেজৰ সিহঁতে পৰীক্ষাত বহিব পাৰিব। এতিয়া আমি আলোচনা কৰিম ফেচিলিটি ফৰ ষ্টুডেণ্টছ গেটিং এডমিশ্যন জৱাহৰ নৱোদয় বিদ্যালয় এডমিশ্যনৰ কাৰণে কি ফেচিলিটি লাভ কৰিব। নাম্বাৰ 1 ফেচিলিটি হ'ল দ্য মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন, যিখিনি হ'ব ছাত্ৰ ছাত্ৰীসকলে যিখিনি লেংগুৱেজত পঢ়িব সেয়া নিজৰ মাতৃভাষাত পঢ়িব পাৰিব, অৰ্থাৎ অসমীয়া ভাষাত পঢ়িব পাৰিব, বা ৰিজনেল লেংগুৱেজ যিখিনি আছে, স্থানীয় ভাষা যিখিনি আছে তাত সেইখিনি ভাষাত পঢ়িব পাৰিব। লগতে পিছত গৈ পিনে ক্লাছ 8 যেতিয়া পাছ কৰিব, পিছলৈ 8 পাছ কৰাৰ পিছত ইংৰাজী আৰু ইংলিছ মিডিয়ামত পঢ়িব লাগিব, মেথমেটিক্স আৰু ছ'চিয়েল চায়েন্স যিখিনি আছে সেইখিনি। লগতে কৈ আছে যিখিনি ছ'চিয়েল চায়েন্স আছে সেইখিনি হিন্দীত পঢ়িব লাগিব। যিখিনি জৱাহৰ নৱোদয় বিদ্যালয়ৰ ক্লাছ 10ৰ পৰীক্ষা হয় সেইটো CBSE বোৰ্ডৰ আণ্ডাৰত হ'ব, চেণ্ট্ৰেল বোৰ্ড অফ ছেকেণ্ডেৰী এডুকেশ্যন আণ্ডাৰত হ'ব। লগতে জনাই দিব পাৰি ভাল লাগিছে যে এইটোৱে আমাৰ বিশেষতা, আমাৰ জৱাহৰ নৱোদয় বিদ্যালয়ৰ, যে এডুকেশ্যন ইন দ্য স্কুল ইজ ফ্ৰী ইনক্লুডিং বোৰ্ড এণ্ড লগিং, ইউনিফৰ্ম, টেক্সট বুক, এই সববিলাক সিহঁতে ফ্ৰী লাভ কৰিব। কেৱল মাত্ৰ পাৰ মান্থ 600 টকাকৈ দিব লাগে। এইটো আমাৰ যেতিয়া ল'ৰা বা ছোৱালীজনে ক্লাছ 9ৰ পৰা ছেকেণ্ড ইয়াৰত উঠিব, মানে 9, 10 ফাৰ্ষ্ট ইয়াৰ, ছেকেণ্ড ইয়াৰ, এই সময়ছোৱাত মাত্ৰ 600 টকা প্ৰদান কৰিবলগীয়া হয় বা দিব লাগিব, কাৰণ বিদ্যালয় বিকাশ নিধিৰ অধীনত এই 600 টকা কালেকশ্যন কৰা হয়। যদি আপোনালোকে SC বা ST হ'ব তেনেহ'লেতো আৰু সুবিধা আছে আপোনালোকৰ কাৰণে। কি সুবিধা? যে তোমালোকে সেইখিনি দিবও নালাগে। যদি গাৰ্লছ ষ্টুডেণ্ট হয়
দিবই নালাগে, কেৱল মাত্ৰ কি থাকিব লাগিব, BPL চাৰ্টিফিকেট বা BPL কাৰ্ড থাকিব লাগিব। গতিকে এইখিনি জনাই ভাল লাগিলে, কিন্তু আৰু এটা বস্তু সেইটো হ'ল কি, পাৰ মান্থ 1500 টকাকৈ এজ এ এলাউন্সেছ ছাত্ৰ বা ছাত্ৰীজনে লাভ কৰিব বিদ্যালয়ৰ ফালৰ পৰা, গাৰ্জিয়ানে এইখিনি লাভ কৰিব। মানে গাৰ্জিয়ানে ল'ব, কিন্তু টকাখিনি কাৰ নামত আহিব, ছাত্ৰ ছাত্ৰীৰ নামত আহিব। 1500 টকাকৈ প্ৰতি মাহে মাহে ল'ৰাটোৰ বা ছোৱালীজনীৰ কেয়াৰ কৰিবৰ কাৰণে 1500 টকাকৈ লাভ কৰিব। কিন্তু 600 টকাকৈ পাৰ মান্থ প্ৰদান কৰিব লাগিব ক্লাছ 9, 10 ফাৰ্ষ্ট ইয়াৰ, ছেকেণ্ড ইয়াৰ। মই ভাবোঁ যে এইটো এনেই জাষ্ট দিছে এনেকুৱাকৈ 600 টকা দিব লাগিব বুলি, কিন্তু এইটো বেছি এটা তেনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট বা ডাঙৰ কথা নহয়। 600 টকা আজিকালি খুবেই কম, ঠিক আছে। চ' যদি আপোনালোকে এডমিশ্যন ল'ব বিচাৰে, তেনেহ'লে আমি ABC কোচিং চেণ্টাৰ আছামে হালাকুৰা অঞ্চলত নৱোদয়ৰ কোচিং কৰাই আছোঁ। ইতিমধ্যে 20 জনতকৈ অধিক ছাত্ৰ ছাত্ৰী আমাৰ ইয়াৰ পৰা চিলেকশ্যন লাভ কৰিলে। যোৱা 5 বছৰৰ পৰা আমি এই কোচিংখিনি প্ৰভাইড কৰি আছোঁ। নৱোদয় বিদ্যালয়ৰ কাৰণে যিখিনি আমি কোচিং কৰোঁ সেয়া প্ৰভাইড কৰি আছোঁ। গতিকে আপোনাৰ সবে আমাৰ লগত কণ্টেক্ট কৰিব পাৰে বা যোগাযোগ কৰিব পাৰে। A candidate seeking admission must not have been born before 1st May 2014 and after 31st July 2016। মানে এজন ছাত্ৰ ছাত্ৰী 1st May 2014 আগত জন্মগ্ৰহণ কৰিলে নহ'ব, পিছত জন্মগ্ৰহণ কৰিব লাগিব। এণ্ড 2016 31 জুলাই এই সময়ছোৱাৰ ভিতৰত ডেট অফ বাৰ্থখিনি হ'ব লাগিব। অৱশ্যে SC ST আৰু OBCৰ কাৰণে কিছু ৰেহাইও দিয়া দেখা পোৱা যাব পাৰে। যিখিনি এডুকেশ্যনেল কোৱালিফিকেশ্যন সেইখিনি হ'ল ক্লাছ 5ত পঢ়ি থকা হ'ব লাগিব। লগতে এটেম্পছৰ কথা যদি কওঁ, কোনো ছাত্ৰ ছাত্ৰী বা কোনো ল'ৰা ছোৱালীয়ে এইটো দ্বিতীয়বাৰৰ কাৰণে দিব নোৱাৰে, প্ৰথমবাৰতে দি পিনে পাছ কৰিব লাগিব। যিখিনি ৰুৰেল এৰিয়া কোটা এটলিষ্ট 55% যিখিনি চিট আছে প্ৰত্যেকটো ডিষ্ট্ৰিক্টৰ, সেইটো আমাৰ কাৰ হয়, ৰুৰেল এৰিয়াৰ হয়। অৰ্থাৎ আপোনালোকে যদি গাঁৱত থাকে তেনেহ'লে আপোনাৰ কাৰণে এইটো বৰ ভাল এটা খবৰ। 100 জন যদি ষ্টুডেণ্ট লয় তেনেহ'লে 75 জন ষ্টুডেণ্ট গাঁৱত ল'ব, গাঁও অঞ্চলৰ হ'ব। গতিকে আপোনালোকৰ কাৰণে খুবেই ভাল। আৰু ইতিমধ্যে যিখিনি আমাৰ নৱোদয় এডমিশ্যনৰ ডেট, অনলাইন এপ্লিকেশ্যনৰ ডেট সেয়া প্ৰদান কৰা হৈছে। ষ্টাৰ্টিং ডেট অফ অনলাইন এপ্লিকেশ্যন ছাবমিট কৰা 3rd জুন 2025 পৰা আৰম্ভ হ'ল, অৰ্থাৎ আজিৰ পৰা আৰম্ভ হ'ল। আৰু লাষ্ট ডেট হ'ল, অনলাইন এপ্লিকেশ্যন কৰা লাষ্ট ডেট হ'ল 29 জুলাই 2025। যিখিনি পৰীক্ষা হ'ব 13 ডিচেম্বৰ 2025 আৰু ৰেজাল্ট ডিক্লেয়াৰ কৰিব মাৰ্চ মাহত। গতিকে আজিৰ পৰাই আৰম্ভ হ'ল। যদি আপোনাৰ সবক নৱোদয়ৰ ক্লাছ কৰিবৰ কাৰণে হেল্প লাগে, আপোনাৰ ল'ৰা ছোৱালীক হেল্পৰ প্ৰয়োজন আছে, তেনেহ'লে আপোনালোকে যদি ধুবুৰীবাসী ৰাইজ হয় তেনেহ'লে আমাৰ সান্নিধ্যত আহিব পাৰে, আমাক লগ কৰিব পাৰে। আমাৰ মোবাইল নম্বৰটো হ'ল 9101036942। লগ কৰি পিনে এইখিনি সলিউশ্যন কৰিব পাৰিব। আমি যিমান পাৰোঁ হেল্প কৰাৰ যত্ন কৰিম, ঠিক আছে। গতিকে যিমান সোনকালে হওক আপোনালোকে আমাৰ লগত যোগাযোগ কৰিব। ইতিমধ্যে 2টা বেচ আমাৰ চলিয়ে আছে। যিখিনি চিলেবাছ সেই সম্পৰ্কে আলোচনা নকৰোঁ আমি, কিয়নো ইতিমধ্যে আপোনালোকে জানেই কি কি আহিব, কি কি নাহিব, কিমানকৈ নম্বৰ থাকিব, কিমান সময় পাব, আমি ইতিমধ্যে ক্লাছত জনাই দিছোঁ আমি। গতিকে অতি সোনকালে আপোনালোকে এপ্লাইখিনি কৰি ল'ব আৰু আমাৰ লগত যোগাযোগ কৰিব। আজিৰ ভিডিঅ'টো এইখিনি আছিল। আজিলৈ মানে জয় হিন্দ, জয় ভাৰত।